জিন্দাবাদ জয়তাম বর্মা পুরা পুরা (2017) চনত আহিছোঁ তাৰ আগতে এবাৰ 13-14 চনত এবাৰ আহিছোঁ আৰু তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ যথেষ্ট আমি পাৰ্থক্য দেখিছোঁ তথাপিও আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত এয়া মোৰ প্ৰথম পদাৰ্পণ এই পবিত্ৰ মৈদামত আৰু মই পোনপ্ৰথমে স্বৰ্গদেউসকলৰ আত্মাৰ সদ্গতিৰ বাবে আৰু প্ৰাৰ্থনাও জনাইছোঁ আৰু লগতে মই তেখেতসকলৰ আশীৰ্বাদো বিচাৰিছোঁ আৰু যাতে আমি এই ঐতিহ্য ক্ষেত্ৰখনক অনাগত সময়ত যাতে আমি আমাৰ পৰ্যটনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে আমি নিৰ্মাণ কৰিবও পাৰোঁ আৰু তাৰ লগে লগে ইয়াৰ যে আন্তঃগাঁথনি এই আন্তঃগাঁথনিখিনিও যাতে আমি কেন্দ্ৰ ৰাজ্য চৰকাৰৰ জৰিয়তে আমি নিৰ্মাণ কৰিব পাৰোঁ এই গোটেই কথাখিনি এতিয়া আলোচনা হ'ল বৰা ডাঙৰীয়ে আমাক গোটেই কথাখিনি ব্যক্ত কৰিলে যোগেন মোহন ধৰ্মেশ্বৰ কোঁৱৰ সকলোৱে আমি মোৰ লগত আহি আজি গোটেইখিনি আমি চোৱাৰ পিছত এইটো অনুভৱ হ'ল যে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাৰ পিছত আমাৰ দায়িত্ব বাঢ়িছে আমি নিশ্চয় চৰকাৰ আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে গোটেই কথাখিনি অনাগত দিনত কিদৰে আগবাঢ়িম গোটেই কথাখিনি যিখিনি খনন কাৰ্য চলিছিল বা অন্য কিবা ধৰণে গোটেই ইতিহাস বুৰঞ্জীটো আজি ইয়াত যদিও আমি কংকাল পাইছোঁ অলংকাৰ পাইছোঁ অন্যান্য যিবিলাক সম্পদ পাইছোঁ এই সম্পদবিলাক কোন কালৰ কাৰ সম্পদ কেতিয়াৰ সম্পদ এই গোটেই কথাখিনি বুৰঞ্জীবিদসকলে গোটেই এটা গৱেষণাও কৰিব লাগে অধ্যয়নো কৰিব লাগে সম্পূৰ্ণ এটা গৱেষণাৰো প্ৰয়োজন মই অনুভৱ কৰিছোঁ এটা থৰো এটা ৰিচাৰ্চ গোটেই বিষয়টো লৈ গতিকে নিশ্চিতভাৱে আমাৰ জাতিটোৰ কাৰণে গৌৰৱস্থল গোটেই দেশৰ কাৰণে গৌৰৱস্থল আৰু বিশ্বৰ বাবেও এটা গৌৰৱস্থল গতিকে এই স্থলৰ সংৰক্ষণ আৰু সংবৰ্ধন দুয়োটাই গুৰুত্বপূৰ্ণ গতিকে সংৰক্ষণ সংবৰ্ধনৰ কাৰণে ইতিমধ্যে আমাৰ মোদী ডাঙৰীয়াই ইয়াক বিশ্ব স্বীকৃতি পোৱাৰ কাৰণে যিখিনি অসমখনক এই ক্ষেত্ৰখনক বিশেষভাৱে বাছি ল'লে তাৰ কাৰণে মোদী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ ইয়াৰ লগে লগে মই এতিয়া এইমাত্ৰ কথা পাতি আছোঁ সভাপতি হিচাপে কেৱল নহয় এজন জনপ্ৰতিনিধি হিচাপে আগন্তুক দিনত আমাৰ চৰকাৰ দুয়োখনৰ লগত কথা বতৰা পাতি এই ক্ষেত্ৰখনক যাতে আমি উজ্জ্বলাই তুলিব পাৰোঁ আৰু ইয়াৰ যিখিনি ঐতিহাসিক আৰু যিখিনি আমাৰ ধৰক সম্পদ আছে আমাৰ সেইখিনিক যাতে সংৰক্ষণ কৰিব পাৰোঁ আৰু যাতে ইয়াৰ যি আমাৰ প্ৰয়োজন আছে ধৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ক'লে আমাৰ ইয়াত বিভিন্ন ধৰণৰ আজি পৰ্যটক আহিব তেওঁলোকে ইয়াৰ ইতিহাস জানিব বিচাৰিব এজন টুৰিষ্ট গাইডো লাগিব যোনে হিন্দী কথা ক'ব পাৰে ইংৰাজীত কথা ক'ব পাৰে তেনেকুৱা ধৰণৰ এই কথাবিলাক আমি আগন্তুক দিনত আমাৰ প্ৰয়োজন কি নিডছ কি এই গোটেই কথাখিনিও চৰকাৰে খুব পৰিকল্পিতভাৱে আগবাঢ়িব নিশ্চয় এইখিনি আমাৰ বিশ্বাস আছে আৰু মই এই ক্ষেত্ৰত যিখিনি ইয়াত সহযোগ বা যোগদান আগবঢ়াব লাগে এইখিনি মই যোগদান আগবঢ়াম আজি আপুনি পৰিদৰ্শন কৰিছে আপুনি অনুভৱ কৰিছে আন্ধাৰ পোহৰৰ ব্যৱস্থাটো প্ৰত্যেক ক্ষেত্ৰত নিশ্চয় জিলিকি থাকিব লাগে এইখিনি নিশ্চয় জিলিকিব কম সময়ৰ ভিতৰত জিলিকিব এইটো ইয়াৰ কাৰণে আৰু কিছু কাম আছে তাৰমানে অকল মাত্ৰ এটা কাম নহয় আমাৰ এটা মাষ্টাৰ প্লেন যিটো কোৱা হয় মাষ্টাৰ প্লেনটো যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমি গোটেই কথাখিনিক আমি সম্পূৰ্ণ কৰিব নোৱাৰিম গতিকে এটা সম্পূৰ্ণ মাষ্টাৰ প্লেন তৈয়াৰ কৰি এই ঐতিহ্য ক্ষেত্ৰখনক বিশ্বৰ 8 কোটি মানুহৰ মাজত আমি প্ৰচাৰ আৰু ইয়াৰ যি মহত্ব ইয়াৰ যি গুৰুত্ব গোটেই কথাখিনি 600 বছৰীয়া আহোম যিটো সাম্ৰাজ্যৰ যিটো আমাৰ গৌৰৱ এই গৌৰৱৰ এইবিলাকো প্ৰতীক মৈদামবিলাকো প্ৰতীক গতিকে এই ধৰণৰ পৃথিৱীৰ ভিতৰত হয়তো 2-এখন দেশত ক'ৰবাত মিছৰত আমি দেখিছিলোঁ মিছৰৰ পিৰামিড ইত্যাদি কথা গতিকে মিছৰৰ পিৰামিড সদৃশ বুলি ক'লেও ভুল কোৱা নহ'ব ইয়াতে তাত মামি বুলি কোৱা হয় ইয়াত হয়তো মৈদাম বুলি কয় তাৰ ভিতৰত শৱদেহটো তেনেধৰণে শেষ সংস্কাৰ কৰা হয় গতিকে এই গোটেই কথাবিলাক নিশ্চিতভাৱে ক'ৰবাত নহয় আমাৰ এটা ইণ্টাৰনেশ্যনেল লিংকো আছে আন্তঃৰাষ্ট্ৰীয় সংযোগ এটা আছে
আৰু আন্তঃৰাষ্ট্ৰীয় সংস্কৃতিও আছে। গতিকে এই গোটেই কথাখিনিক এটা থৰ ষ্টাডি কৰাৰ প্ৰয়োজন আছে, গৱেষণাৰ প্ৰয়োজন আছে। এইখিনি কৰাৰ কাৰণেও ভাল অসমীয়া ডেকা ডেকেৰী ওলাই আহিব লাগিব। কেৱল চৰকাৰৰ ওপৰতে সকলো এৰি দিলেও নহ'ব। গোটেই কথাখিনি ইয়াৰ অধ্যয়ন, ইয়াত এই সম্বন্ধত জ্ঞান থকা, এই সম্বন্ধত যিসকলে কিছুমানে অধ্যয়ন কৰিছে, কিছুমানে বুৰঞ্জী লিখিছে, কিছুমানে ধৰক চন তাৰিখ ইত্যাদি লিখিছে। গতিকে সেই চন তাৰিখৰ ভিতৰত কোনটো কাৰ মৈদাম এতিয়া আজিৰ দিনত সেইটোৱে আমি নাজানো, হয়নে নহয়? গতিকে সেইখিনিওতো আমি প্ৰথম জানিব লাগিব। এইটো মানে স্বৰ্গদেউ অমুকৰ মৈদাম, এইটো স্বৰ্গদেউ অমুকৰ মৈদাম। এই গোটেই কথাখিনিও আমি মানে সমসাময়িক সেই সময়ৰ গোটেই শাসন ব্যৱস্থাটোত ৰাজধানী 7-8খন ৰাজধানী মানে টিপামৰ পৰা আৰম্ভ কৰি একেবাৰে যোৰহাটলৈকে এই যিটো আমাৰ যিটো 600 বছৰীয়া যিটো বৰ্ণিল পৰিক্ৰমা, এই যিটো যাত্ৰা, এই যাত্ৰাটোৰ গোটেই বিষয়ে কিন্তু আমাৰ অসমৰে বহু মানুহে নাজানে। আমি নামনি অসমৰ মানুহ, কিন্তু এই ধৰণৰ গোটেই কথাবিলাক আমাৰ নামনি অসমৰ বহুত মানুহে নাজানে। গতিকে আৰু উজনি অসমৰ মানুহেও বহুত কথা হয়তো নাজানিব। গতিকে সেইটো ডাঙৰ কথা নহয়। ইয়াৰ কাৰণেতো প্ৰচাৰ প্ৰসিদ্ধি, ইয়াৰ কাৰণেতো মানে এটা ৰিচাৰ্চ, ইয়াৰ কাৰণে আমি আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিব লাগিব। আৰু অনাগত দিনত মই ভাবোঁ এই গোটেই কাহিনীবিলাক আমাৰ পাঠ্যক্ৰমৰো অংশ হ'ব পাৰে। আমাৰ পাঠ্যক্ৰমতো এইবিলাক বিষয় মানে মানে সন্নিৱিষ্ট কৰিব পৰাৰ মানে এটা সুযোগ আছে, থল এটা আছে। গতিকে এইবিলাক কথা কি কৰে পৰৱৰ্তী সময়ত আমাৰ সম্পদ আৰু সম্ভাৱনা, এই দুয়োটাকে সুন্দৰভাৱে বিশ্লেষণ কৰি এই ধৰণৰ যিবিলাক ঐতিহাসিক কীৰ্তিচিহ্ন বা ঐতিহাসিক স্থান এইবিলাকৰ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধতাৰে কাম কৰিব বুলি আমাৰ বিশ্বাস আছে। আৰু আমিও এই ক্ষেত্ৰত দল হিচাপে, হয়তো জনতা পাৰ্টি হিচাপে, যিহেতু আমাৰ পৰিচয় এইবিলাক জাতিটোৰ পৰিচয়, এই জাতিটোৰ পৰিচয়টো সুদৃঢ় কৰি ৰখা, জাতিটোৰ পৰিচয়টোক বিশ্ব দৰবাৰৰ লগত চিনাকি কৰাই দিয়াটো আমাৰ পৰম দায়িত্ব আৰু কৰ্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।